মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যন 2025 কিছুমান নিয়মাৱলী অৰ্থাৎ পৰীক্ষা হলত তোমালোকে কেনেকৈ পৰীক্ষা দিব লাগিব, কি বস্তু লগত লৈ যাব পাৰিবা আৰু কি কাম কৰিব লাগিব সেই বিষয়ে এটি ভিডিঅ' লৈ উপস্থিত হৈছোঁ। আজি অসম বিদ্যালয় শিক্ষা বোৰ্ডে তোমালোকৰ অহা পৰীক্ষাসমূহৰ কাৰণে কিছুমান নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি তোমালোকে আগন্তুক উচ্চ মাধ্যমিক বিদ্যালয় অৰ্থাৎ এইচএছ এক্সামিনেশ্যন 2025 অৱতীৰ্ণ হ'ব লগা পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰত পালন কৰিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ নিৰ্দেশনাসমূহ আলোচনা কৰিম। গতিকে এতিয়া যে তোমালোকে যে পৰীক্ষা কেন্দ্ৰত কি নিৰ্দেশনা পালন কৰিব লাগিব সেই বিষয়ে তোমালোকৰ আগত আলোচনা দাঙি ধৰিম। 1 নম্বৰ, পৰীক্ষাৰ্থীয়ে নিজৰ বিদ্যালয়ৰ ইউনিফৰ্ম পৰিধান কৰি পৰীক্ষা কেন্দ্ৰত আহিব লাগিব। যে যাৰ বিদ্যালয়ৰ যি ইউনিফৰ্ম আছে সেই ইউনিফৰ্ম পিন্ধি পৰীক্ষাৰ্থীয়ে বিদ্যালয়ত আহিব লাগিব বা পৰীক্ষা কেন্দ্ৰত আহিব লাগিব। 2 নম্বৰ, পৰীক্ষাৰ্থীৰ লগত অহা কোনো অভিভাৱক পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰিব। পৰীক্ষাৰ্থীৰ লগত যিখিনি অভিভাৱক আহিব সিহঁতে কি কৰিব নোৱাৰিব, পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰিব। 3, পৰীক্ষাৰ্থীয়ে নিজৰ অৰিজিনেল এডমিট কাৰ্ড আৰু অৰিজিনেল ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ লগত লৈ পৰীক্ষা কেন্দ্ৰত আহিব লাগিব। তাৰমানে তেওঁৰ এডমিট কাৰ্ড আৰু এইটো অৰিজিনেল কপি আৰু এডমিট কাৰ্ড অৰিজিনেল কপি লগত লৈ পৰীক্ষা কেন্দ্ৰত সোমাব লাগিব। 4 নম্বৰত কৈছে যে পৰীক্ষাৰ্থীয়ে বেগ, কোনো ইলেক্ট্ৰনিক গেজেট, ডিজিটেল ঘড়ী, মোবাইল ফোন, কোনো ধৰণৰ কাগজ পত্ৰ, এডমিট আৰু ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ বাহিৰে আদি আনিব নোৱাৰিব। এনেধৰণৰ নিষিদ্ধ কোনো সামগ্ৰী ধৰা পৰিলে সামগ্ৰী জব্দ কৰা হ'ব আৰু পৰীক্ষাৰ্থীজন 3 বছৰৰ বাবে বহিষ্কৃত বা এক্সপেল হ'ব পাৰে। তাৰপিছত 5 নম্বৰটো হ'ল স্বচ্ছ পিচবৰ্ড, ট্ৰান্সপাৰেণ্ট ক্লিপবোৰ্ড, কলা বল পেন, প্ৰয়োজন সাপেক্ষে সাধাৰণ জ্যামিতি বাকচ লগত লৈ আহিব পাৰিব। তাৰমানে যিটো ট্ৰান্সপাৰেণ্ট যিটো ক্লিপবোৰ্ড থাকে বা কলা বল পেন আৰু প্ৰয়োজন সাপেক্ষে সাধাৰণ জ্যামিতি বাকচ লগত লৈ আহিব পাৰিব। 6 নম্বৰ, পৰীক্ষা আৰম্ভ হোৱাৰ 30 মিনিট পাছত অহা পৰীক্ষাৰ্থীক পৰীক্ষাগৃহত সোমাবলৈ দিয়া নহ'ব। মানে ধৰা পৰীক্ষা তোমালোকৰ 1:30 বজাত আৰম্ভ হ'ব, তোমালোকে যদি 2টাত আহা তোমালোকক 2টাৰ পিছত আহিলে পৰীক্ষা কেন্দ্ৰত সোমাবলৈ দিয়া নহ'ব। 7 নম্বৰ, কোনো পৰীক্ষাৰ্থীয়ে পৰীক্ষাৰ 2 ঘণ্টা পূৰ্ণ হোৱাৰ আগতে কোনো কাৰণত পৰীক্ষাগৃহ ত্যাগ কৰিব বিচাৰিলে প্ৰশ্ন কাকত জমা দি ওলাই আহিব লাগিব। 8, পৰীক্ষাৰ্থীয়ে উত্তৰ বহীত কোনো ধৰণৰ আপত্তিজনক মন্তব্য অবজেকশ্যনেবল ৰিমাৰ্ক লিখিব নোৱাৰিব। আৰু শেষ নম্বৰটো হ'ল পৰীক্ষাৰ্থীয়ে পৰীক্ষাগৃহত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিলে তত্ত্বাৱধায়কে বা ইনভিজিলেটৰে পৰীক্ষাৰ্থীক অযোগ্য ঘোষণা কৰি 3 বছৰৰ বাবে বহিষ্কৃত বা এক্সপেল কৰিব পাৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে তোমালোকৰ পৰীক্ষা বোৰ্ডে জাৰি কৰা কিছুমান উল্লেখযোগ্য নিৰ্দেশনা। আশা কৰিছোঁ এই নিৰ্দেশনাসমূহ তোমালোকে পালন কৰিবা আৰু পৰীক্ষাগৃহত ভালদৰে পৰীক্ষাত অৱতীৰ্ণ হ'বা আৰু পৰীক্ষাত অৱতীৰ্ণ হৈ ভাল নম্বৰ কেৰি কৰিবা বুলি আশা ৰাখি আজিৰ এই ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।